এখন চৰকাৰৰ সদিচ্ছাৰ বাবে আজি বটদ্ৰৱা অবৈধ মানুহক আঁতৰাই হ'ল বটদ্ৰৱা প্ৰকল্পটো সৃষ্টি কৰিলে। মহাপুৰুষ ইয়ালৈ মানুহ আহিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰত্যেকটো সূক্ষ্ম চিন্তাধাৰা আমাৰ কলা সংস্কৃতিৰ প্ৰতিটো বিন্দু আপোনালোকে ইয়াত বিচাৰি পাব ৰাইজে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কলাক্ষেত্ৰটোৰ পৰা এটা নতুন স্তম্ভৰ ওপৰত জিলিকি উঠিব বিশ্ব সাংস্কৃতিক সভাত। মোৰ দৃঢ় বিশ্বাস ইয়ালৈ যেতিয়া মানুহ আহিব প্ৰতিটো অংশত গুৰুজনাৰ সৃষ্টিক কৃষ্টিক ইয়াত বিচাৰি পাব। এয়া এটা ঐতিহাসিক স্থান। যেতিয়া ইয়াত মানুহ প্ৰৱেশ কৰিব তেখেতসকলে নিশ্চয় এনেকুৱা এটা অনুভূতি লৈ ইয়াৰ পৰা ওলাই যাব লাগিব পাৰিব যে আমি এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই সময়ৰ যি পৰিৱেশত শংকৰদেৱে বটদ্ৰৱাত নিজা বৈষ্ণৱ ধৰ্মক প্ৰতিষ্ঠা কৰিছিল সেই সময়লৈ উভতি যাব পাৰিব। আপুনি চাওক তালৰ আকৃতিত, খোলৰ আকৃতিত, নাৱৰ আকৃতিত, মাজুলীৰ সত্ৰনগৰী মাজুলীৰ আকৃতিত। গতিকে চৰকাৰৰ সদিচ্ছা থাকিলে প্ৰত্যেকটো কাম এইখন চৰকাৰৰ দিনতে ইয়াত শিলান্যাস হৈছে আৰু এইখন চৰকাৰৰ দিনতে উদ্বোধন কৰিব। সৰ্বানন্দ সোণোৱাল দেৱৰ দিনত ইয়াত শিলান্যাস হৈছিল আৰু শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ দিনত এতিয়া আকৌ ইয়াত উন্মোচন কৰিব। কিন্তু এটা কথা, সেইখিনি সময়তো কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিছিল। এতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰোঁতে অমিত শ্বাহ ডাঙৰীয়াই ইয়াৰ আধাৰশিলা উন্মোচন কৰিব। গতিকে এই চৰকাৰখনৰ ভাল কামৰ কাৰণে মানুহে সকলোৱে শলাগ লয়ে। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ প্ৰতি অকণমান এফাকি কথা কৈছোঁ। অক্লান্ত যোদ্ধা তুমি, সুৰক্ষা প্ৰগতিৰ প্ৰতীক তুমি, ভাষা সংস্কৃতি সুৰক্ষা আৰু ভৰসা তুমি, অগ্ৰসৰ হোৱা লক্ষ্যৰ পথত আমিবোৰ আই অসমীৰ ৰক্ষাৰ স্বাৰ্থত তোমাৰ কাষত। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি এইখন চৰকাৰ বিজেপি চৰকাৰ নাহিলহেঁতেন বটদ্ৰৱাক যিটো ধৰণে দখলকাৰী যিটো ধৰণে অগ্ৰসৰ হৈছিল সেই ধাৰাটোক পৰাজয় কৰাই আজি বটদ্ৰৱাক যিটো ৰূপৰেখাত তেখেতসকলে আগুৱাই লৈ গৈছে এই বহুত বিৰল। গতিকে সকলোলৈকে আহ্বান জনাইছোঁ। বৰদোৱা থানটো আপোনালোকে চাইছে, এতিয়া বৰদোৱা প্ৰকল্প চোৱাৰ সময় আপোনালোকৰ।